মুঠতে এই ফেৰেংগা আৰু খাম্ফাক যদি হাৰাই দিব পাৰে তেতিয়াহে মনটো শান্তি লাগিব মোৰ নহলে মনটো একদম বেয়া লাগি আছে মুঠতে মই এই দুইজনক হাৰাব লাগে এইটো দায়িত্ব মোৰ ইলেকশ্যন কেম্পিঙত সবে যা তা কথা কয় এইবিলাক কৈছে বুলি মই একো গুৰুত্ব নিদিওঁ ইলেকশ্যনটো শেষ হওক চৰকাৰ বনাব দিয়ক আমাক ইয়াৰ পিছত দেখা যাব মই আহিম মই খেলিম এই ফেৰেংগা হাৰাব লাগে ফেৰেংগা খেলে না খাম্পা খেলে মুঠতে মই ইহঁতক হাৰাব লাগে এইটো বৰষুণটো আজি ৰাতিপুৱাই ধাৰাসাৰ মানে কণ্টিনিউ এতিয়াহে অলপ নামিছে বৰষুণটো তথাপিও আমাৰ এই চিৰাংদুৱাৰ 14 নম্বৰ চিৰাংদুৱাৰ সমষ্টিৰ পৰা সকলো ৰাইজে আমাক সহায় কৰিবৰ কাৰণে আগবাঢ়ি আহিছে তাৰ কাৰণে মই বিপিএফ দলৰ হৈ মই ধন্যবাদ যাচিছোঁ সকলো জাতি জনগোষ্ঠীলৈ আৰু যেনেকুৱা ধৰণৰ ওলাই আহিছে হাজাৰ হাজাৰ মানুহ সব আদিবাসী গোৰ্খা বড়ো ৰাজবংশী হওক বা সূত্ৰধৰ হওক বা হিন্দীভাষী বেংগলী মুঠতে যিমান জাতি আছে সবেই ওলাই আহিছে ইয়াতে প্ৰমাণ যে চিৰাংদুৱাৰ 14 নম্বৰ চিৰাংদুৱাৰত বিপিএফ দল জয়ী হোৱাটো কথা আৰু মই আজি কথা দিছোঁ চিৰাংদুৱাৰ 14 নম্বৰ চিৰাংদুৱাৰত মই আহিম মই খেলিম এই ফেৰেংগা হাৰাব লাগে ফেৰেংগা খেলে না খাম্পা খেলে মুঠতে মই ইহঁতক হাৰাব লাগে এইটো মোৰ দায়িত্ব স্পষ্ট কথা কোকৰাঝাৰ জিলাত আজি মুখ্যমন্ত্ৰীয়ে দুটাকে সভা অনুষ্ঠিত কৰিলে কি ধৰণৰ নাই এইটো দল হিচাপে চিফ মিনিষ্টাৰ ডাঙৰীয়াই দল হিচাপে যেহেতু বিজেপি হিচাপে ইহঁতে যেহেতু নিৰ্বাচন আহি আছে কেম্পিং কৰাটো ইহঁতৰ দায়িত্ব নিজৰ দায়িত্ব নিজে পালন কৰি আছে কংগ্ৰেছো কৰিব আজি বিজেপিও কৰি আছে আজি ইউপিপিএলো কৰি আছে সব দলে মুঠে বিটিসি অঞ্চলত এনেকুৱা মানে মিটিংটো কৰি আছে এইটো আমাৰ খবৰ লগা একো নাই মুঠতে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে ধৰণৰ ধাৰাসাৰ বিটিসি অঞ্চলত মিটিং কৰি আছে আমাৰ এইটো খবৰ লগা একো নাই আমি একো নকওঁ কংগ্ৰেছেও কৰিব কিন্তু এই হিসাবত যদি দেখা যায় বিজেপি বা কংগ্ৰেছ বা ইউপিপিএলতকৈ আমাৰ পজিশ্যন বিপিএফ দলৰ পজিশ্যনটো বেছি ভাল মুঠতে আমি ডেইলি কৈ আছো যে বিপিএফ দলে বিটিসি অঞ্চলত আজিৰ দিনত পজিশ্যনটো 1 নম্বৰত আছে সেকেণ্ডত আমি বিজেপিটো আমি দেখিবলৈ পাইছে 3 নম্বৰ 4 নম্বৰত ইউপিপিএল আৰু কংগ্ৰেছ থাকে 14 নম্বৰত ফৰ্মাৰ বিটিসি প্ৰধান আৰু ডেপুটিৰ মাজতে খেলাখন হ'ব নেকি নাই এইটো খেলাটোতো মোৰ লগতে হ'ব মুঠতে এই ফেৰেংগা আৰু খাম্ফাক যদি হাৰাই দিব পাৰে তেতিয়াহে মনটো শান্তি লাগিব মোৰ নহলে মনটো একদম বেয়া লাগি আছে মুঠতে মই এই দুইজনক হাৰাব লাগে এইটো দায়িত্ব মোৰ ৰাকেশ ব্ৰহ্মই আপোনাক খুব বেয়া ধৰণে গালি-গালাজ পাৰি এইবিলাকক মই চিনি নাপাওঁ ইলেকশ্যন শেষ হওক ইলেকশ্যন কেম্পিঙত সবে যা তা কথা কয় এইবিলাক কৈছে বুলি মই একো গুৰুত্ব নিদিওঁ ইলেকশ্যনটো শেষ হওক চৰকাৰ বনাব দিয়ক আমাক ইয়াৰ পিছত দেখা যাব